পানী খোৱাৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে দক্ষিণ শালমৰা মানকাছাৰ জিলাৰ হেওৰাগুৰি গাঁৱত। এইখন ধানুৱা গাঁও পঞ্চায়তৰ এখন গাঁও হেওৰাগুৰি গাঁও। হেওৰাগুৰি গাঁৱত আদিম যুগৰ নিচিনা মানুহে এতিয়ালৈকে গাঁত খান্দি পানী খাবলগীয়া হৈছে। চাওক, আমাৰ কেমেৰা পাৰ্চনে দেখুৱালৈ অনুৰোধ জনাম কেনেদৰে আদিম যুগৰ নিচিনা গাঁত খান্দি পানী খাবলগীয়া হৈছে। ইয়াত আমাৰ স্থানীয় ৰাইজ আছে, তাৰ পৰা আমি কিছু কথা জানিবলৈ যত্ন কৰিম। নাম কি বাইদেউ? ৰিণিকি বলা হাজং। এই ঠাইখনৰ নাম কি? হেওৰাগুৰি। আপোনালোকে পানী ক'ৰ পৰা কেনেকৈ খায়? আমি এই পৰাই খাই। এই গাঁত খুন্দি পানী খায়? গাঁত খুন্দি পানী খায়। মানে আপোনালোকে এই গা ধোৱা, খোৱা, কাপোৰ কিনি ধোৱা চব এই পানীৰে কৰে? এই পানীৰে কৰে চব। ইয়াৰ আন এজন ব্যক্তি আছে, তাৰ পৰা কিছু কথা জানিবলৈ যত্ন কৰিম। নাম কি দাদা আপোনাৰ? মোৰ নাম সুখচন্দ্ৰ হাজং। মই ধানুৱা গাঁৱৰ হয়। আমাৰ ধানুৱাতো জল জীৱন আঁচনিৰ এটা কাম চলি আছে, কিন্তু প্ৰায় এবছৰ হোৱাৰ পিছতো সম্পূৰ্ণ হোৱা নাই। পানী আপোনালোকে ক'ৰ পৰা ইউজ কৰে? পানী আমি এনেকুৱাই ঝৰ্ণাৰ মানে ওচৰত বালি খান্দি এই গাঁৱত যেনেকৈ আমাৰ ধানতো তেনেকৈ ইউজ কৰে আৰু কি। এইবিলাক লেতেৰা পানী খালে বেমাৰ আজাৰ হয় নে নাই? কি কৰিব, আমি বাটত পৰি এনে ঝৰ্ণাৰ মানে ওচৰত বালি খান্দি পানীখিনি মানে নিজে মানে অলপ নিজে ঘৰুৱা পদ্ধতিৰে ফিল্টাৰ কৰি এইবিলাক মানে ইউজ কৰা হয়। চৰকাৰক কি আহ্বান জনাব এনেধৰণৰ? কি জনাম, চৰকাৰৰ আঁচনিবিলাক ৰূপায়ণ নহয়। আঁচনি আহে, আঁচনিবিলাক সম্পূৰ্ণ নহয়, আধৰুৱা হৈ মানে কোনো মানে খালি অলপ কিবা এটা স্থাপন কৰি থৈ যায়। এই যেনেকৈ শিলা স্থাপন কৰে তেনেকুৱা কৰি এতিয়া কি হ'ব নাজানো। আপোনালোকে কিমান মানুহ ইয়াত বসবাস কৰে এই গাঁওখনত? আমি প্ৰায় মোটামুটি 80টা নিচিনা আমাৰ ট্ৰাইবেল পৰিয়াল আছে ইয়াত, আৰু আমাৰ ধানুৱাতো তেনেকুৱাই 80টা নিচিনা পৰিয়াল আছে। প্ৰতিখন গাঁৱতে 80টা 70টা এনেকুৱা পৰিয়াল থাকে। চৰকাৰক কি আহ্বান জনাব? কি জনাম, আমি এইখিনিকে মই ক'ব খোজোঁ, যিবিলাক মানে আঁচনি মানে কি কৰিছে, এই আঁচনিবিলাক যাতে সম্পূৰ্ণ হয় তৎকালীনভাৱে, আমি যাতে মানে পানীৰ কিটো সমস্যাটো মানে আমাৰ অলপ লাঘৱ হয়, এইখিনিকে মই ক'ব খোজোঁ। আৰু কি ক'ম। আৰু এজন আমাৰ সৈতে স্থানীয় ৰাইজ আছে, তাৰ পৰা আমি কিছু কথা জানিবলৈ যত্ন কৰিম। হয় দাদা, আপোনাৰ নামটো কি আছিল? মোৰ নাম ধীৰেশ্বৰ হাজং। মানে পানী ক'ৰ পৰা পায় আপোনালোকে, কেনেকৈ ইউজ কৰি আছে? পানী এতিয়া পানীৰ অৱস্থাটো ক'লেতো বহুত অসুবিধা। তাৰমানে এইখনে এটা গাঁৱৰে মানুহ খুন্দি পেলাই খোৱাৰ ব্যৱস্থা কৰিছে, কিন্তু এইটো আইৰণ আছে। পানীবিলাক পানী খালে বেমাৰ হয় নে নাই? বেমাৰটো হৈয়ে আছে। আমি মানে শুদ্ধ পানী খাবই নোৱাৰোঁ। আমি কিমান দিন ধৰি এনেকুৱা পানী আপোনালোকে খাই আছে? যুগৰ পৰা, মানে জন্মৰ পৰাই। তো কি জনাব চৰকাৰক? চৰকাৰক কি ক'ম, আমাৰ এই ঝৰ্ণাৰ বান্ধ লৈ আমি বহুত এপ্লিকেশ্যন কৰিছিলোঁ। DC তাতে গৈছিলোঁ, আমি MLA তাতে লোকেল MLA কৈছোঁ। এইবিলাক কোনো ফলৱতী নহ'ল। গাঁৱৰ চাওক, গাঁওখনৰ কি অৱস্থা হৈছে এতিয়া ক'লেতো আমিতো কাক ক'ম? আমিতো ডাইৰেক্ট ওপৰত যাব নোৱাৰোঁ না। নিশ্চয়কৈ এটা কথা ক'ব লাগিব, এখন গাঁৱত আদিম যুগৰ নিচিনা এওঁলোকে পানী পান কৰি আছে। আদিম যুগৰ নিচিনা গাঁত খান্দি এওঁলোকে পানী পান কৰি আছে। আৰু ইয়াৰ স্থানীয় ৰাইজৰ কথা হিচাপত মানে এওঁলোকে এই পানী ইউজ কৰাৰ ফলতে বহুত বেমাৰ আজাৰ আৰু এওঁলোকৰ মানে হৈ আছে। আৰু স্থানীয় ৰাইজৰ এটাই কথা যে অতি সোনকালে এওঁলোক ইয়াত মানে JJM-ৰ আঁচনি দিব লাগে।